জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক। ৰঙিয়াত বিধ্বস্ত পথত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত উন্নয়নৰ সফল স্বৰূপ। ৰঙিয়াত বিধ্বস্ত পথত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ। ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গড়ভিতৰ বালাগাঁৱলৈ যোৱা পথৰ দৃশ্য এয়া। অতিষ্ঠ গঞা ৰাইজে জৰাজীৰ্ণ পথটোত বৃহস্পতিবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বোকাপানীৰে কৰ্তব্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটোত যাতায়াতৰ নামত দুৰ্ভোগ ভোগী থাকিবলগীয়া হৈছে। বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু শিশু বৃদ্ধ মহিলাসকলে যমৰ যাতনা ভোগী যাতায়াত কৰিবলগীয়া হয়। ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক গাঁওবাসীয়ে পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। উপায়বিহীন হৈ ৰাইজে এইদৰে ভূঁই ৰুই ক্ষোভ বুজাৰে। নিৰ্বাচনৰ সময়ত নেতাসকলে পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকল এনেধৰণে ভুৱা আশ্বাস প্ৰতিশ্ৰুতি লৈ অসন্তুষ্টি প্ৰকাশ কৰে। ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেন্স অথবা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন যাব নোৱাৰাত এক সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ। শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ। ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি পথটো অতি শীঘ্ৰেই মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায়। মানে এনেকুৱা হৈ আছে, আপোনাৰ বোকা হৈ আছে, স্কুলত চলিবলৈ আহিব নোৱাৰে, বেমাৰ আজাৰ হ'লেও এনেকুৱা আহিব নোৱাৰে। ইয়াৰ মাজতে মোৰ মায়ে পৰি কেনে ইয়াতে ভৰি ভাঙি গৈছে। এনেকুৱা অৱস্থা হৈ আছে ৰাস্তাটোত। বেমাৰ আজাৰ হ'লে আমি দাঙি কেনে নিব লাগে, এনেকুৱা হৈ আছে। এইটো বছৰ দিনৰো বেছি এনেকুৱা হৈ আছে। আপোনাৰ কি বুলি কয়, চৰকাৰী ৰাস্তা, কিন্তু এইটো ৰাস্তাত এক টকাও নিদিয়ে চৰকাৰৰ ফালৰ পৰা। এই ৰাস্তাটো আপোনাৰ এই বালাগাঁৱৰ ভিতৰৰ পৰা একদম মেইন ৰোড যায়। ইয়াতে দৈনিক আপোনাৰ 500-400 এনেকুৱা মানুহ অহা যোৱা কৰে। আজি আমাৰ এই চবেই লগ লাগি কেনে ইয়াতে ৰাস্তাত কঠীয়া ৰুই দিছোঁ, যিহেতু আপোনাৰ ৰাস্তা দি অহা যোৱা কৰিবই নোৱাৰি। তে ইয়াতে ধানেই হওক, তাৰ কাৰণে কঠীয়া ৰুই দিছোঁ, প্ৰতিবাদ কৰিছোঁ। গুৰুত্ব দিয়া নাই, ভৱেশ কলিতা ডাঙৰীয়াই গুৰুত্ব দিয়া নাই। এতিয়া ক'ব লগা হ'লে এনেকুৱা হ'ব, যিহেতু আমি প্ৰত্যেকবাৰেই জনোৱা যায় যে এই ৰাস্তাটো এনেকুৱা হৈ আছে যে কিবা অলপ মেৰামতি কৰি দিয়ক, আকৌ মেৰামতি নকৰে। তেওঁৰে হয়, ভৱেশ কলিতাৰে গুৰুত্ব দিয়া নাই। বছৰে 5 বছৰ মূৰে মূৰে সিহঁতক ভোট দেওঁ, দি পেলাই সিহঁতক ৰজা মন্ত্ৰী বনাই আছোঁ। সিহঁততো আমাক গুৰুত্ব দিব লাগে, আমাৰ ৰাস্তাখিনি বনাই দিব লাগে। আমাৰ চলি স্কুলত যায়, ক্লাছ 10ত মোৰ আপাটো পঢ়ি আছে, আমি দুখীয়া মানুহ, টিউশ্যন দিছোঁ। আপাটো টিউশ্যনত যাব নোৱাৰে, সদায় চাইকেলখন পামচাৰ হয়। আমি সদায় আৰু চাইকেল বনাব পাৰোঁ নেকি কওকচোন আপোনালোকে? তে সেই আমাৰ ভৱেশ কলিতা ডাঙৰীয়া ছাৰে আমাৰ এইটো ৰাস্তা কিয় মেৰামতি কৰিবলৈ টকা পইচা নিদিয়ে, বা আমাক সিহঁতে ৰাস্তাটো বনাই দিব লাগে, কিন্তু এইটো ৰাস্তাৰ গুৰুত্বই নকৰে সিহঁতে। আমি মিটিঙত গেলি ছাৰক কওঁ, ছাৰা আমাৰ ৰাস্তাটো বেয়া, আমি ইমান কষ্টকৈ চলোঁ, আমাৰ ৰাস্তা হ'ব ৰাস্তাটো হ'ব, কিন্তু ৰাস্তাৰ খবৰেই নাই। কৰি দিম বুলি মুখেদি কয় ছাৰে, হ'ব আপোনাৰ ৰাস্তাটো হ'ব, চিন্তা কৰিব নালাগে, কিন্তু ৰাস্তা আজিকালি হোৱাই নাই। ব্যুৰো ৰিপৰ্ট, মাই নিউজ এনি।